আৰু শ্যামকানুদাৰ কথাটো মোক সুধিছে আজি শ্যামকানুদাৰ বিষয়ে মই এটা কথাই কৈছোঁ। শ্যামকানুদাই প্ৰথম দিনা কৈছিলে যে জুবিন লেজাৰ টাইমৰ কাৰণে আহিছে, বিনোদন কৰিব আহিছে, সেইটো কথা মিছা কথা। সেইটো কথা মই আগতেও কৈছোঁ, আজিও কৈছোঁ ষ্টেটমেণ্টত। 2 ছেপ্টেম্বৰত এটা মই গান গাব গৈছিলোঁ দাদাক, সেইটো কথা মই আগতেও কৈছোঁ। মোৰ এটা গান বাটৰ শেষতে গানটো গাব গৈছিলোঁ। সেইদিনা এটা সুমন দুৱৰা আছিলে, চিনেমাটোগ্ৰাফাৰ। সুমন দুৱৰাৰ দাদা এটা আগদিনাও ৰৈ ৰৈ বিনালে ৰাফ কাটটো চাই আছে, যিটো মানে এডিটিং হৈ আহিছে, ৰাফ কাটটো দাদাই চাই আছে। সেইদিনাও গৈ সুমন দুৱৰা পাইছে। সুমনে মই আহিলোঁ, গান এটা গোৱাব আছে। দাদা আমি কিবা ধেমালি কথা পাতি আছোঁ আৰু সুমন দাৰ বিষয়ে আমি এনেও চবেই জমনি কৰোঁ, কিবা কথা পাতি আছোঁ। শেখৰ আহি পালে, শেখৰ জালুকবাৰীৰ পৰা আহি পায়, ৰেকৰ্ডিং কৰিব সিয়ে লাগিব যিহেতু। আমি ৰেকৰ্ডিং ৰুমত সোমাইছোঁ, গানটো ডাউনলোড কৰিছোঁ, গোৱাবৰ কাৰণে দাদা লিৰিক্সটো দিছোঁ, তাতে এইখিনি কথা মানে গানটো গাওক। তেতিয়া শ্যামকানুদা আহি পাইছে। শ্যামকানুদাই কৈছে 1 মিনিট কথা পাতি লওঁ। মই পাতক আৰু কিনো ক'ব। তেতিয়া যিহেতু কৈছে, তেওঁ কৈছে যে জুবিন তই 17 তাৰিখে যাবি, 15 তাৰিখে তোৰ এখন ইণ্ডিয়ান মানুহখিনিৰ ডিনাৰ এটা থাকিব পাৰে, ডিনাৰ এটা হ'ব চাগৈ, মই কথা পাতি আছোঁ। 19 তাৰিখে ছিংগাপুৰৰ প্ৰাইম মিনিষ্টাৰ ডেপুটি প্ৰাইম মিনিষ্টাৰ থাকিব, তই তাত প্ৰেজেণ্ট থাকিবি এজ এ এম্বেচাডৰ। আৰু 20 তাৰিখে তই শ্ব' কৰিবি, 21 তাৰিখে ঘূৰি আহিবি। তাৰপিছত দ্ৰুকত দাদা যোৱাটো দ্ৰুকত দিছে, যিহেতু দ্ৰুকখন ডাইৰেক্ট ফ্লাইট। গতিকে দাদাই মোক 16 তাৰিখে ছেপ্টেম্বৰৰ যোৱাৰ দিনা দাদাক মই লগ পাইছিলোঁ 2 ঘণ্টা আগতে। দাদাক কৈছে আপুনি ছিংগাপুৰ মানে কোনফালে যাব, আমাৰ ইণ্ডিয়ানে সুধিছোঁ আৰু বহুত নাজানে। দাদাই কৈছে দ্ৰুকত যাম। যোৱাটোখনো ডাইৰেক্ট আছিল, দ্ৰুক আছিলে। 21 তাৰিখে ৰিটাৰ্ণটো ডাইৰেক্ট আছিল, গতিকে দাদাক সেইকাৰণে 21 তাৰিখে পঠিয়াই দিছে। 22 তাৰিখলৈকে শ্ব'টো আছিলে, বেলেগ প্ৰগ্ৰেম। দাদা 21 তাৰিখে গুচি আহিব, সেইটোৱে কথা। সেইখিনিয়ে জানো। মই শ্যামকানুদাৰ কথাটো মিছা কৈছে বুলি মই সেইকাৰণে কৈছোঁ, যিহেতু কৈছে যে জুবিন গাৰ্গক আমি অৱসৰৰ কাৰণে লৈ গৈছোঁ। অৱসৰৰ কাৰণে লৈ গ'লে তুমি ইমানখিনি কথা দাদাক কিয় কৈছে তেনেহ'লে? আৰু তাইতো পোষ্টাৰ এখনো বনাইছিলে, নৰ্থ ইষ্ট ফেষ্টিভেল জুবিন গাৰ্গৰ ফটোখন দি, বা দাদাৰ পৰা বাইক এটা লৈছে, সেইটো এটা কথা। বাইক লৈছে দাদাৰ পৰা, দাদাই কৈছে মই অমুক তাৰিখে যাম, তাত লগ পাম চবকে। গোটেই বস্তুখিনি তেখেতৰ দায়িত্ব। এতিয়া চাওক, এটা কথা মই কৈ আছোঁ, তাত দাদাক নিম বুলি কোনো কাকো দাদাক মাৰা নাই, সেইটো নেগলিজেঞ্চি হৈছে। আৰু তেখেতৰ দায়িত্বটো হ'ল, তেখেতে যিহেতু শ্ব'টো অৰ্ডাৰ, তেখেতে দাদাক লৈ গৈছে। দাদাক তেওঁ কালি এটা লাইভত কৈছে নি দাদা ব্ৰেণ্ড এম্বেচাডৰ বুলি নৰ্থ ইষ্ট ফেষ্টিভেলৰ, যে ব্ৰেণ্ড এম্বেচাডৰ নৰ্থ ইষ্ট ফেষ্টিভেলত ক'ত যায় তুমি কিয় নাজানা বুলি কৈছা? জানিব লাগিব। আৰু তাত থকা যিখিনি অসমীয়া প্ৰবাসী, তন্ময় দাহঁতৰ কথা কৈছোঁ, তেওঁলোকক আমি লগ পোৱা নাই, কিন্তু জানো আৰু জুবিন দা গ'লে লগত ঘূৰে। তেওঁলোকেও জানিব লাগিছিল যে জুবিন দা যিখিনি তাত মানুহ আছিলে, যে মানে এটলিষ্ট চাই থাকিব লাগিছিলে। আৰু দাদাক নকৰা কাম এটা দাদাক সদায় কৰে, যে মই জাপ মাৰিম বুলি ক'লে দাদাক যদি নকৰিবি জাপ মাৰিব, দাদা জাপ মাৰিবই তাত, সেইটো চবেই জানে। দাদাক সেইকাৰণে ডাইভাৰ্ট কৰিব লাগে। আৰু সেইদিনা হোটেলত যদি দাদা যাব সময়ত যদি অকণমান আনষ্টেবল আছিলে, মানে যাব পৰা বা ড্ৰিংকছ কৰি আছিলে, তেতিয়া দাদাক ক'ব লাগিছিলে যে বোটখন আজি কেঞ্চেল হৈ গ'ল, আপুনি শুই দিয়ক, আবেলি গুচি যাম। আৰু তেনেকৈ ডাইভাৰ্ট কৰিব। জুবিন গাৰ্গক এনে ডাইভাৰ্ট কৰিব কোনেও নোৱাৰে। কৰিম বুলি ক'লে কৰিবই, চবেই জানে। তেওঁ নিজে আৰু কিছুমান কথা তেওঁ আগতে কৈছোঁ কৰিম বুলি। গতিকে সেইবিলাক বস্তু আমি সেইবোৰতে নেগলিজেঞ্চি আৰু বাকী একো নাই। সেইটোৰ ওপৰত আমি মূল কথাটো হ'ল, যদি কেনেবাকৈ ইয়াত আপোনাৰ কিবা ক্ৰিমিনেল কনস্পিৰেচি আছে,